বিশেষভাৱে সক্ষম এগৰাকী মহিলাৰ দুৰ্বিষহ জীৱন কাহিনী 50 ঊৰ্ধ্বৰ অবিবাহিতা মহিলাগৰাকী অৱহেলিত চৰকাৰী সকলো আঁচনিৰ পৰা এখন হুইল চেয়াৰৰ অভাৱত অতি কষ্টৰে এঠাইৰ পৰা আন ঠাইলৈ অহা যোৱা কৰিবলগীয়া হৈছে চিপাঝাৰ বিধানসভাৰ অন্তৰ্গত চেঙেলিয়াঝাৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত এইগৰাকী মহিলাগৰাকীক এখন হুইল চেয়াৰৰ ব্যৱস্থা কৰিবলৈ হৃদয়বান লোকৰ পৰা বিচাৰিছে সহায় কোনো লোকে এখন হুইল চেয়াৰ অথবা আৰ্থিক সাহায্য প্ৰদান কৰিব বিচাৰিলে 9864326136 মই আকৌ কৈছো 9864326136 নম্বৰত যোগাযোগ কৰাৰ আহ্বান জনাইছে এই সন্দৰ্ভত আমাক সবিশেষ জনাব মনোজ আলীয়ে 50 ঊৰ্ধ্বৰ এগৰাকী মহিলাৰ জীৱন এতিয়া দুৰ্বিষহ হৈ পৰিছে হয় ক'ব বিচাৰিছোঁ চিপাঝাৰ বিধানসভা সমষ্টিৰ চেঙেলিয়াঝাৰ গাঁও পঞ্চায়তৰ এগৰাকী মহিলাৰ বিষয়ে যিগৰাকী মহিলাই চৰকাৰৰ কোনো এখন আঁচনিত অন্তৰ্ভুক্ত হ'বলৈ সক্ষম হোৱা নাই মই দেখুৱাইছোঁ এইগৰাকী শাহজাহান বেগম যিয়ে ইতিমধ্যে 50 বছৰ অতিক্ৰম কৰিছে আৰু তেওঁ এগৰাকী প্ৰতিবন্ধী মহিলা আজিলৈকে চৰকাৰৰ কোনো এখন আঁচনি আচলতে এখেতক ঢুকি পোৱা নাই আমি সংশ্লিষ্ট গাঁওখনৰ এগৰাকী সচেতন যুৱক আছে কথা পাতিম এতিয়া এই মহিলাগৰাকীয়ে এখন হুইল চেয়াৰ অথবা অৰুণোদয়ৰ দৰে আঁচনিত অন্তৰ্ভুক্ত হ'বলৈ সক্ষম হোৱা নাই নাই আপোনালোকে খুব দুৰ্ভাগ্য আৰু পৰিতাপৰ বিষয় এইটোৱে আপোনালোকে আহি নিশ্চয় দেখিছে ছবিয়ে মিছা কথা নকয় এই মহিলাগৰাকী দেখিছে এখেতৰ এখন হুইল চেয়াৰ নাই আজিৰ তাৰিখত অৰুণোদয় আঁচনি নাই বিকলাংগ পেঞ্চন নাই তাতকৈ আৰু দুৰ্ভাগ্য আৰু পৰিতাপৰ বিষয় একো হ'ব নোৱাৰে আজিৰ যিখন চৰকাৰ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ে গাঁৱে ভূঞে সততে এই কথাবোৰ কৈ ফুৰে তেখেতক আমি অনুৰোধ জনাইছোঁ আপোনালোকৰ মাধ্যমৰ জৰিয়তে তেখেতৰ নিৰ্দিষ্ট ব্যক্তি আছে সেই ব্যক্তিসকলক কৈ তেখেতে খুব কম দিনৰ ভিতৰত যাতে এই মহিলাগৰাকী জীৱন চলাই নিয়াৰ বাবে তেখেতে কিবা এটা ব্যৱস্থা কৰে তাৰ বাবে আমি অঞ্চলবাসী ৰাইজে তেখেতৰ ওচৰত অনুৰোধ জনাইছোঁ আৰু এই পৰিয়ালটো তেখেতক পোহপাল দি আছে আজিৰ তাৰিখত ঘৰখনৰ একমাত্ৰ উপাৰ্জনকাৰী ব্যক্তিগৰাকীয়ে দিন হাজিৰা কৰি এই পৰিয়ালটো তেখেতৰ 4গৰাকী পৰিয়াল লগতে তেখেতৰ ভগ্নী হয় এখেত গাঁওখনৰ ব্যক্তিসকলে যথেষ্ট সহায়ৰ হাত আগবঢ়াই আহিছে যদিও সেইখিনি যথেষ্ট নহয় গতিকে আমি এইটোৱে অনুৰোধ কৰিম শেষত যাতে চৰকাৰী পক্ষই কিবা এটা ব্যৱস্থা গ্ৰহণ কৰে দেখুৱাইছোঁ দিন হাজিৰা কৰি পেট পবৰ্তোৱা এটা পৰিয়াল যিটো পৰিয়ালে এনেধৰণৰ এইগৰাকী মহিলাক পৰিচৰ্যা কৰি আহিছে বছৰ বছৰ ধৰি মই তেখেতসকলৰ গৃহিণী আছে কথা পাতিম এতিয়া আপোনালোকে চোৱা মেলা কৰিবলগীয়া হৈছে হয় চোৱা মেলা কৰিব লগা হৈছে বছৰৰ মূৰত কিবা এটা পাই সেইটো দিয়ে খাৱাৰ পিছত আকৌ বাকী মাহকেইটো আমি পুহিব লাগে সেইটো ৰাইজে ব্যৱস্থা কৰে আমাৰ হৈছে এতিয়া হাজিৰা কৰা মানুহ এতিয়া হাজিৰা কৰিব নগ'লে একদিন যদি হাজিৰা কৰিব নাযায় আমি এতিয়া খাব নাপাওঁ এতিয়া চৰকাৰৰ ফালৰ পৰা আমাৰ একোৱে নাই এখন হুইল চেয়াৰ অথবা অৰুণোদয় কিস্তিটো নাই একোৱে নাই একো নাই আজিলৈকে অৰুণোদয় কিস্তিত নামভৰ্তি নাই সোমোৱা নাই হয় দেখুৱাইছোঁ এয়া শাহজাহান বেগম 50 ঊৰ্ধ্বৰ এগৰাকী মহিলা যিয়ে আচলতে আজিলৈকে চৰকাৰী আঁচনি বুলিবলৈ একোৱেই পোৱা নাই আমি কথা পাতিম এতিয়া আপুনি চৰকাৰৰ পৰা কি পাইছে বাৰু পোৱা নাই একোৱেই নাই অৰুণোদয় নাই পেঞ্চনো নাই একোৱেই নাই মোৰ হুইল চেয়াৰখন শুনছিও নাই একোৱেই নাই মোৰ এনেকৈ চোচাৰি বাগেই খাই আছোঁ নাই ধুৱাই মাকেদি তেখেতে নিজৰ বিৱৰণ দাঙি ধৰিছে আমি কথা পাতিম যিহেতু এতিয়ালৈকে এওঁ কোনো আঁচনিত অন্তৰ্ভুক্ত হোৱা নাই এটা চৰকাৰৰ বিভাগ আছে সমাজ কল্যাণ বিভাগ এই বিভাগটোৱে আচলতে কেনেধৰণে নিজৰ দায়িত্ব পালন কৰা বুলি ধাৰণা কৰে নাই চাওক আজিৰ তাৰিখত বিয়াগুম যিটো সমাজ কল্যাণ বিভাগ এই বিভাগটোৱে যদি এইগৰাকী মহিলাক চিপাঝাৰ সদৰ ঠাইৰ পৰা বেছি দূৰত অৱস্থিত নহয় চেঙেলিয়াঝাৰ গাঁও পঞ্চায়তৰ বাঘমাৰা গাঁও এই গাঁওখনক যেতিয়া ঢুকি পোৱা নাই এইটো আপোনালোকে বিবেচনা কৰক অসমৰ সমাজ কল্যাণ বিভাগটোৱে কি কৰি আছে ইয়াতকৈ আৰু কি ক'ম মই মহিলাগৰাকীক কিছু আগুৱাই আহিবলৈ অনুৰোধ জনাম আৰু কিছু বাটলৈ আহিবলৈ অনুৰোধ জনাম দেখুৱাইছোঁ এইগৰাকী মহিলা যাৰ জীৱন আচলতে এনেধৰণে নিতৌ তেওঁ এনেধৰণে দৈনন্দিনভাৱে নিজৰ জীৱন মনোজ আলী আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ